নমস্কাৰ, মই আপিউল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। মোলৈ বহুতে কমেণ্ট কৰি আছে যে ছাৰ, আমাৰ ছ'চিয়েল চায়েন্স এক্সামটো বেয়া হৈ গ'লে এতিয়া আমি কি কৰোঁ, গ্ৰেছ মাৰ্ক দিবনে নাই, বা কি কৰিম কি নকৰিম, এতিয়া নেক্সট পৰীক্ষাটো কি হ'ব। চ' মই আগতীয়াকৈ কৈ আহিছিলোঁ যে ইমান কমন লৈ ফুৰি নুফুৰিবা, কিয়নো কমন কিন্তু আজিকালি নপঢ়ে। যি কমন আছে জাষ্ট 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ প্ৰশ্নকেইটাহে কমন পৰিব, বাকী MCQ কিন্তু কমন নপৰে, কিয়নো MCQ নিজৰ মৰ্জি মতে বনাই দিয়ে সেৱা অফিচৰ পৰা। চ' গতিকে MCQ কিন্তু কমন নপৰে, যিহেতু তোমালোকৰ কনচেপচুৱেলাইজ MCQ হয়। চ' তোমালোকে নিশ্চয়কৈ এতিয়া সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰটোৰ পেটাৰ্ণটো চাই গম পাই গৈছা যে এতিয়া নেক্সট আহিবলগীয়া পৰীক্ষাবিলাক কি হ'ব। চ' নেক্সট ইংৰাজী আছে, জেনেৰেল চায়েন্স আছে আৰু মেথছ আছে, আৰু ডাঙৰ ডাঙৰ মেইন তিনিটা তোমালোকৰ পৰীক্ষা বাকী আছে। ইংৰাজীৰ পিছত তোমালোকৰ মেথছ আৰু ছায়েন্স থাকিব। গতিকে আমি ভাবি আছিলোঁ কি যে বিজ্ঞানটো কঠিন হ'ব, কিন্তু নহয়, এইবাৰ চবেই কঠিন হ'ব। যি ক'ৰ ছাবজেক্ট আছে 4টা অসমীয়াৰ বাহিৰে সববিলাকে কঠিন হ'ব, কিয়নো কনচেপচুৱেলাইজ হ'ব। যিহেতু ষ্টুডেণ্টবোৰে কি কৰে, কিতাপ নপঢ়ে, সেইকাৰণে কি কৰিছে এইবাৰ সেবাৰ সেইটো নতুন পেটাৰ্ণ যে কিতাপ পঢ়িবই লাগিব, কিতাপ নপঢ়াকৈ তোমালোকে নম্বৰ নোপোৱা, বুজি পাইছানে? সেইকাৰণে তোমালোকে ভালকৈ কিতাপখন মেলাই চাবা, ছ'চিয়েল চায়েন্সৰ ইতিহাস, ভূগোল, তাৰপিছত অৰ্থনীতি বিজ্ঞান যিখিনি চাবা, কুৱেশ্যন পেপাৰৰ লগত মিলাবা, একেবাৰে ভিতৰৰ পৰাই দিছে, ঠিক আছে। বস্তুটো তোমালোকক বুজিব লাগিব, যেনেকৈ কোনটো ৰণ কেতিয়া হৈছিলে, কোনটো যুদ্ধ কেতিয়া হৈছিলে, কেতিয়া কোনটো ঘটনা সংঘটিত হৈছিলে। পৰীক্ষাত তোমালোকৰ কিতাপত যিখিনি টেবিল দি আছে, টেবিলৰ ওপৰত আহিছে, যেনেকুৱা প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, বুজি পাইছানে? সেই তেনেকুৱা তোমালোকৰ ইংৰাজীও তেনেকুৱা হ'ব। MCQখিনি কেতিয়া কমন নপৰে, কিছুমানে কমন বিচাৰি মেট্ৰিকৰ পৰীক্ষাৰ আগৰ দিনা কমন বিচাৰিব ৰাতি, আৰু সেইবিলাক নকল কৰিবৰ কাৰণে কিছুমানে ট্ৰাই কৰে। চ' সকলোকে কোৱা নাই, কিছুমান তেনেকুৱা ষ্টুডেণ্ট আছে যিসকলে নকলৰ কাৰণে কমন ভিডিঅ'বোৰ চায়। চ' যিসকলে এই কমন ভিডিঅ'বোৰ চাই নকল লৈ গৈছিলে, মই খুবেই সুখ পাইছোঁ তেওঁলোকৰ কমন পৰা নাই, ঠিক আছে। 2 নম্বৰ 3 নম্বৰ এইবিলাক কমন পৰিছে চাগে, কিন্তু বহুত চেণ্টাৰত কি আমি দেখা পাইছোঁ যে চেক কৰে। গতিকে তোমালোকে নকল কৰাৰ অভ্যাসটো যিসকলৰ আছে এতিয়াই বাদ দিয়া, কিয়নো ইংৰাজীত গৈ তোমালোকে কান্দিব লাগিব, মেথছত গৈ আৰু বেছিকৈ কান্দিব লাগিব, আৰু বিজ্ঞানত গৈ একেবাৰে মানে কি কৰিব লাগিব, এক্সাম নিদি এনে আহিব লাগিব, ঠিক আছে। কিয়নো কুৱেশ্যন ডে বাই ডে কি হ'ব, আপ হৈ যাব। চ' কুৱেশ্যন কিন্তু বহুতেই টাফ হ'ব। চ' সেইকাৰণে আমি জাষ্ট এটা আইডিয়া দিওঁ যে কুৱেশ্যন পেপাৰটো কেনেকুৱা ধৰণৰ হ'ব, আৰু তোমালোকৰ পৰীক্ষাৰ আগত ভিডিঅ'বিলাক দিয়া হয় এইটোৰ কাৰণে জাষ্ট তোমালোকে অকণমান আইডিয়াটো লৈ ল'ব পাৰা পেপাৰটো কেনেকুৱা ধৰণৰ আহিব, ঠিক আছে। চ' আমি আজি এইটো ভিডিঅ'ত তোমালোকৰ যি আগন্তুক ইংৰাজী এক্সাম আছে, ইংৰাজী এক্সামৰ কাৰণে, ইংলিছ এক্সামৰ কাৰণে, যাতে তোমালোকে আইডিয়া পাই যোৱা, আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হ'ব। এনেকুৱা ধৰণৰ পেটাৰ্ণ নহ'লে এনেকুৱা ধৰণে থাকিব তোমালোকৰ পৰীক্ষাত। মই যিখিনি দেখাই দিম এইখিনি যে কমন পৰিব হুবহু তেনেকুৱা কথা নহয়, এনেকুৱা পেটাৰ্ণত থাকিব। তাৰে ভিতৰত কিছুমান বস্তু ইম্পৰ্টেণ্ট থাকে যিখিনি এইটো ভিডিঅ'ত তোমালোকৰ সন্মুখত ডিছকাছ কৰা হ'ব। সেই ইম্পৰ্টেণ্টখিনি এতিয়া আমি ডিছকাছ কৰি লওঁ। তোমালোকক প্ৰথমত ছেকশ্যন বি কৈ দিওঁ, কিয়নো ছেকশ্যন এত MCQ থাকে, আৰু MCQবিলাক কমন নপৰে, আৰু তেনেকুৱা ধৰণৰ পেটাৰ্ণো চেঞ্জ হৈ গৈছে। গতিকে MCQ যিয়ে এইবাৰ কমন দিয়ক, এটাও নাহে, এইটো মই গেৰেণ্টি দি ক'লোঁ, ঠিক আছে। কিন্তু এটা কথা চিয়'ৰ যে তোমালোকে ভয় নাখাবা, কিয়নো ইংৰাজীৰ তোমালোকে বহুত পঢ়িছা, আৰু ইংৰাজীত যিখিনি MCQ আহে সেইখিনি সকলোৱে পাৰে, ঠিক আছে। চ' গতিকে ইংৰাজীটো অকণমান বুজি পালে তোমালোকে MCQবিলাক কৰিব পাৰিবা। সেইকাৰণে ইংৰাজীত MCQ লৈ ভয় নাই, জাষ্ট ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন লৈ ভয়, কিয়নো প্ৰতিবাৰে ডেছক্ৰিপটিভ টাইপ প্ৰশ্নবোৰ বনাই আহে। যেনেকুৱা ছেকশ্যন বিত ইয়াত তোমালোকে চাবা 46 নম্বৰ প্ৰশ্নটো, যে হাউ ডাজ দ্য অথৰ অৰূপ কুমাৰ দত্ত ইন টি ফ্ৰম আছাম ইউজ ৰাজবীৰছ এক্সাইটমেণ্ট টু হাইলাইট দ্য বিউটি এণ্ড এপিল অফ আছামছ লেণ্ডস্কেপ। চ' এইটো প্ৰশ্ন চোৱা, তোমালোকৰ কিতাপত এইটো প্ৰশ্ন পাবা যে হাউ ৰাজবীৰ চ' আছাম মেগনিফিকেন্স ভিউ যিটো আছিলে অসমৰ টি গাৰ্ডেনৰ, সেইটো প্ৰশ্ন চাবা কেনেকৈ বনাই আহিছে। যে ইয়াত লিখকৰ নাম দি দিছে যে অথৰ অৰূপ কুমাৰ দত্ত, কিয় ৰাজবীৰৰ যিখিনি এক্সাইটমেণ্ট আছিলে, যি বাহিৰ ফালে অসমত আহোঁতে ট্ৰেইন দি আহোঁতে মেগনিফিচেন্স ভিউ দেখা পাইছিলে, গতিকে সেইখিনি কি আছিলে, এইটোৰ এক্সাইটমেণ্ট কি আছিলে, সেইখিনি হাইলাইট কৰি লিখিব কৈছে 2 নম্বৰৰ কাৰণে। দেখিছানে, যি মেগনিফিচেণ্ট ভিউজ আছে তোমালোকৰ পৰীক্ষাৰ কিতাপৰ, সেইটোৰ প্ৰশ্ন কেনেকৈ ঘূৰাই পকাই দিছে। গতিকে সেইকাৰণে 2 নম্বৰ 3 নম্বৰ প্ৰশ্নবিলাক বহুতে কঠিন বুলি অনুভৱ কৰে, যিসকলে ইংৰাজীটো অকণমান ভালকৈ বুজি নাপায়। চ' এই মেগনিফিচেণ্ট ভিউটোৱে জাষ্ট আমাক এনচাৰ কৰি লিখিব লাগিব যে দ্য অথৰ অৰূপ কুমাৰ দত্ত ইন টি ফ্ৰম আছাম ৰাজবীৰছ এক্সাইটমেণ্ট হাইলাইট টু আপিল অফ আছাম লেণ্ডস্কেপ, ডেট যিটো মেগনিফিচেণ্ট ভিউ তোমালোকে পঢ়িবা যে টি বুচেছ, সেইবিলাক তোমালোকে লাহেকৈ লিখি দিবা, বা আগৰ পৰা যিখিনি মেগনিফিচেন্স ভিউ তোমালোকৰ আছে সেইখিনি তোমালোকে এনচাৰ কৰিবা। ইমান লিখিব নালাগে যে অথৰৰ নাম অৰূপ কুমাৰ দত্ত, এইবিলাক লিখিব নালাগে, এনেই তোমালোকে নাম্বাৰ পাই যাবা, বুজি পাইছানে? ঠিক একেদৰে নেক্সট প্ৰশ্ন যিটো আছে যে 47 নম্বৰ, যে হোৱাট ইজ দ্য এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ নেলছন মেণ্ডেলা ৰেফাৰ্ছ টু ইন
হিজ স্পিচ। চ' গতিকে কোনটো এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰৰ কথা কৈছিলে নেলছন মেণ্ডেলাই। চ' দেখিছেনে প্ৰশ্নবিলাক ঘূৰাই পকাই দিয়ে। ঠিক একেদৰে 48 নম্বৰ প্ৰশ্নটো অকণমান ঘূৰাই পকাই দিছে যেনেকুৱা যে হোৱাই ডাজ দ্য অথৰ ইন কুৰ্ক চেজ ডেট দ্য ভিজিটৰ্ছ চাৰ্চ ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়া উড বি ফাউণ্ড ইন কুৰ্ক। চ' গতিকে কিয় যি আমাৰ ইণ্ডিয়াৰ হাৰ্ট এণ্ড চ'ল আছে সেইটো কুৰ্গত আমি পাওঁ। চ' কুৰ্গৰ বিউটোৰ বিষয়ে লিখিলে হৈ যায়। বুজি পাইছেনে? প্ৰশ্ন কিন্তু ঘূৰাই পকাই আহিব, ডাইৰেক্ট নাহে, এইটো তোমালোকে মনত ৰাখিবা। এতিয়া তোমালোকে চোৱা যিখিনি এছে আছে, মই কৈছোঁ যে বনাই বনাই আহে বুলি কিছুমান ষ্টুডেণ্টে ভয় খাই গৈছে। গতিকে তোমালোকৰ কাৰণে যিসকলে ভয় খাই গৈছে তেওঁলোকৰ কাৰণে এইবিলাক অনা হৈছে যে এছেটো কি হয়, এছেটোত তোমালোকে একেবাৰে কমন পাই যাবা। ঠিক আছে, যেনেকুৱা প্ৰথমত যিটো দিছে 57 নম্বৰ প্ৰশ্ন যে ৰাইট এন এছে অন এনি ওৱান অফ দ্য ফলোইং টপিকছ। চ' গতিকে তোমালোকৰ পৰীক্ষাত 2-3টা অপশ্যন দিয়া থাকিব, তাৰে ভিতৰত এটা তোমালোকক এছে লিখিব লাগিব। আৰু এছেত নাম্বাৰ পোৱাটো একেবাৰে সহজ, কিয়নো এছে কমন পৰে। ঠিক আছে, চ' গতিকে যিসকলে নাম্বাৰ কম পাম বুলি ভাবিছা বা ভালকৈ কিতাপটো পঢ়া নাই, কমন নপৰিলে কি হ'ব, চ' গতিকে তোমালোকে এছেখিনি ভালকৈ চাই যাব, হৈ যাব। যেনেকুৱা ইম্পৰ্টেণ্ট আছে এই নম্বৰটো যে নেচাৰেল ৰিচোৰ্চেছ অফ আছাম, বি নম্বৰ ডিউটিজ অফ এ ষ্টুডেণ্ট, চি নম্বৰ চায়েন্স ইন এভৰিডে লাইফ, আৰু ডি নম্বৰ জুবিন গাৰ্গ দ্য হাৰ্টথ্ৰব অফ আছাম। ঠিক আছে, গতিকে জুবিন গাৰ্গৰ বিষয়ে এইবাৰ যিহেতু অসমীয়াত অহা নাই, গতিকে ইংৰাজীত এইবাৰ অহাটো খুবেই এটা চান্স আছে। এতিয়া তোমালোকে এইটো চোৱা, যিটো প্ৰশ্ন লৈ আহিছোঁ এইটো MCQ টাইপৰ প্ৰশ্ন আহিব, লিটাৰেৰী ডিভাইচৰ ওপৰত আহিব, নহ'লে পয়েটিক ডিভাইচ বুলি থাকিব তোমালোকৰ প্ৰশ্ন কাকতত। ইয়াৰ পৰা 2টা MCQ খাটাং থাকিবই। ঠিক আছে, যেনেকুৱা মেটাফৰ, চিমিলি, অক্সিমৰন আৰু এলিটাৰেশ্যন। গতিকে এই 4টাৰ ভিতৰত তোমালোকে এটাৰ পয়েটিক ডিভাইচ পাবা। ঠিক আছে, এনেকুৱা MCQ টাইপৰ আহিব। চ' গতিকে তোমালোকৰ মেটাফৰ কি হয়, চিমিলি কি হয়, অক্সিমৰন কি হয়, এলিটাৰেশ্যন কি হয়, গতিকে এইবিলাকৰ বিষয়ে তোমালোকক জানিব লাগিব। এইবিলাকৰ বিষয়ে জানিলে তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে ধুনীয়াকৈ হৈ যাব, যে কোনটো কম্পেয়াৰ কৰিলে চিমিলি হয় নে মেটাফৰ হয়। যেনেকুৱা এইটো প্ৰশ্ন দিছে যে আইডেণ্টিফাই দ্য পয়েটিক ডিভাইচ ইউজ ইন দ্য ফেৰেষ্ট কোৱাইট ৰেঞ্জ ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। চ' গতিকে ইয়াত কি পয়েটিক ডিভাইচ ইউজ হৈছে এইটো প্ৰশ্ন আমাক কৰিছে। যেনেকুৱা অপশ্যন এ দিয়া আছে মেটাফৰ, বি দিয়া আছে চিমিলি, চি দিয়া আছে অক্সিমৰন, ডি দিয়া আছে এলিটাৰেশ্যন। চ' তোমালোকে যদি এক্সট্ৰাকৈ জানা মেটাফৰ হ'লে কি হয়, চিমিলি হ'লে কি হয়, অক্সিমৰন হ'লে কি হয়, চ' এলিটাৰেশ্যন হ'লে কি হয়, চ' তোমালোকে নিশ্চয়কৈ জানা। চ' গতিকে ইয়াত কোৱাইট ৰেঞ্জৰ কথা কৈছে, এই টাইগাৰ ইন দ্য জু, গতিকে নিশ্চয় কি হ'ব, অক্সিমৰন হ'ব। এনচাৰটো হ'ব অপশ্যন চি, অক্সিমৰন। চ' এনেকুৱা ধৰণৰ পয়েটিক ডিভাইচৰ ওপৰত কিন্তু তোমালোকৰ এটা প্ৰশ্ন থাকিব, সেইটো খাটাং একেবাৰে। এতিয়া চোৱা, তোমালোকে যেতিয়া পৰীক্ষাত বহিবা, তোমালোকৰ ইংৰাজী পৰীক্ষাত ছেকশ্যন চিট তোমালোকে চাব পাৰিবা, যি তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে তাৰে ওপৰত এইবিলাক প্ৰশ্ন আহে। যেনেকুৱা প্ৰথম প্ৰশ্নটো দিয়া আছে যে ডিছক্ৰাইব হাউ ৱাচাবল ডিফিট মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট। চ' 4 নম্বৰ কাৰণে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হৈ যায়। চ' গতিকে এইবিলাক প্ৰশ্ন যি আছে গতিকে খুবেই ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, গতিকে এইটো প্ৰশ্নৰ এনচাৰ তোমালোকে নাজানা তোমালোকে মোক নিশ্চয়কৈ কমেণ্ট বক্সত জনাবাচোন, কিয়নো এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট। নহ'লে আন এটা প্ৰশ্ন দিয়া আছে যে হাউ ডিড দ্য লেডি বি ফুল হৰ্চ দেন বাই। তাৰপিছত এটা প্ৰশ্ন ইম্পৰ্টেণ্ট যে হাউ ডিড দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকাম ভিজিবল, হোৱাই ৱাজ হি ৱাণ্ডাৰিং দ্য ষ্ট্ৰীটছ। চ' গতিকে এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। যেনেকৈ অসমীয়াৰ কাৰণে বৈচিত্ৰ্যময় অসমৰ পৰা আমি প্ৰশ্নখিনি আমি জানো যে এইটো প্ৰশ্ন আহিব, যেনেকৈ উৎসৱ পাৰ্বণ, তাৰ 2গৰাকী ব্যক্তিৰ নাম। গতিকে তেনেকুৱা ধৰণৰ তোমালোকৰ ইংৰাজীৰো যিখিনি ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, ফুটপ্ৰিণ্ট উইথাউট ফিট, চ' গতিকে তাৰ পৰা যিখিনি প্ৰশ্ন আছে মানে এইবিলাক প্ৰশ্নই ঘূৰাই পকাই আহে। ঠিক আছে, গতিকে সেইখিনি জানিলে হৈ যায়। বুজি পাইছানে? চ' যি কি নহওক, ভিডিঅ'টো ডাঙৰ হৈ গ'ল। মই আশা কৰোঁ তোমালোকে জাষ্ট এটা বেছিক আইডিয়া পাই গৈছা। যদি লাগে মই আৰু তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট যিখিনি প্ৰশ্ন থাকিব সেইখিনি লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা। ঠিক আছে, চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।